দৰ্শক বন্ধু, আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি চাই আছে আজিৰ দিনটোৰ অসমীয়া ৰাশিফল। আমি প্ৰথমতে আজিৰ দিনটোৰ পঞ্চাংগসমূহ জানি লওঁ আহক। আজি ইংৰাজী 2024 চনৰ আগষ্ট মাহৰ 16 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ শাওণ মাহৰ 31 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, একাদশী তিথি আৰু মূলা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:56:49 আৰু আজি সূৰ্যাস্ত হ'ব 5:58:40। আজিৰ দিনটো ৰাহুকাল আছে পুৱা 9:49 পৰা দুপৰীয়া 11:27 আৰু আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ব পুৱা 6:11 পৰা পুৱা 7:43। আজি জন্ম হ'লে জাতক জাতিকাৰ ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ আৰু দেৱাৰীগণ হ'ব। আৰু যদি আজি আদ্যা ঋতু হয় তেতিয়া প্ৰতিহিনা যোগ হ'ব। আজি বিভিন্ন শুভকৰ্মৰ বাবেও এটা ভাল দিন। খাদ্যত আজি উৰহি আৰু কলমৌ শাক নিষিদ্ধ। ৰাশিফলসমূহ আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰি দিবলৈ আপোনাক আমি অনুৰোধ জনাইছোঁ। আহক এতিয়া জানি লওঁ কেনেদৰে পাৰ হ'ব আপোনাৰ আজিৰ দিনটো। ক্ৰমান্বয়ে মেষ ৰাশিৰ পৰা কৰ্মক্ষেত্ৰত আজি আপোনাৰ পৰিশ্ৰম বাঢ়িব, যদিও উচ্চ স্থানৰ ক্ষমতা লাভত সন্তুষ্টি থাকিব। নিবনুৱাই আজি কোনো নতুন কৰ্মৰ সন্ধান লাভ কৰিব আৰু এনে দিশত আপুনি প্ৰতিষ্ঠাৰ আশাও লাভ কৰিব পাৰিব। কিন্তু আজি আপোনাক অৰ্থচিন্তাই আমনি কৰিব পাৰে। কোনো শুভ সংবাদ লাভত শিক্ষাৰ্থীৰ আজি উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। কিন্তু আজি দিনৰ প্ৰথমৰ সময়খিনি আপুনি স্বাস্থ্যৰ প্ৰতি অধিক যত্নপৰ হ'ব লাগিব। প্ৰিয়জনৰ ওপৰত কোনো কাৰণত আপোনাৰ অসন্তোষ থাকিব যদিও সংগ প্ৰাপ্তিটো কিছু উন্নত সময় অতিবাহিত কৰিব পাৰিব। আৰু আন কোনোবাই সম্পৰ্কৰ স্থায়িত্বকৰণত আজি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। কোনো নতুন অতিথিৰ আগমনে আজি গৃহসুখ বৃদ্ধি কৰিব। পুণ্যকৰ্মৰ আঁচনি আজি আপুনি গ্ৰহণ কৰিব পাৰে। পুত্ৰ কন্যাৰ পৰাও গৃহসুখ বৃদ্ধি পাব। ব্যৱসায় অতি উন্নত, অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। মহিলা কৰ্মচাৰীয়ে অকস্মাৎ স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন নহয় তাৰ বাবে আজি সাৱধানতা ল'ব লাগিব। নিবনুৱাই অৰ্থ সমস্যা সমাধানৰ বাবে কোনো আপোন ব্যক্তিৰ ওচৰত আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগিতাটো আজি আপুনি গুৰুত্বপূৰ্ণ দিশত উপকৃত হ'ব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিও আপুনি নতুন জ্ঞান আৰু অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ কোনো শুভ সংবাদে আজি আপোনাকো উৎসাহত ৰাখিব। কোনো সামগ্ৰী ক্ৰয় কৰিও আপুনি নিজৰ আশা আজি পূৰণ কৰিব পাৰিব। গৃহ পৰিৱেশত আপোনাৰ খৰচ বাঢ়িলেও কোনো সম্পদ ক্ৰয় কৰি আপুনি সুখী হ'ব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ত আপোনাৰ সন্তুষ্টি থাকিব যদিও পুণ্যকৰ্মত অংশগ্ৰহণৰ বাবে অকস্মাৎ আপুনি পৰিৱেশৰ পৰা আজি আঁতৰি থাকিব লগা হ'ব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। কোনো গুৰুত্বপূৰ্ণ কৰ্মৰ অসম্পূৰ্ণতা কৰ্মৰ পৰিৱেশত আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। মহিলা কৰ্মচাৰীয়ে অকস্মাৎ স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম নষ্ট নহয় তাৰ প্ৰতি সাৱধানতা লওক।
নিবনুৱাই কোনো অপ্ৰত্যাশিত উৎসৰ পৰা অকস্মাত অৰ্থকামত আজি অৰ্থচিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি নতুন কোনো কৰ্মৰ সন্ধান লাভেও আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি আনন্দপূৰ্ণ কৰি গঢ় দিবলৈ আজি আপুনি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক। গৃহত কোনো মাংগলিক কৰ্ম আয়োজনত আপোনাৰ ব্যস্ততা বাঢ়িব। অসতৰ্কতাৰ ফলত যাতে কোনো মূল্যৱান সামগ্ৰী নষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক হ'ব। গৃহপালিত প্ৰাণীৰ স্বাস্থ্যৰ প্ৰতিও আজি আপুনি মনোযোগ বঢ়াব লাগিব। ব্যৱসায়ত কোনো উৎসৰ পৰা প্ৰাপ্য ধনৰ আদায় পাব। নতুন কোনো আৰ্থিক সংযোগতো আজি আপোনাৰ আৰ্থিক উন্নতিৰ আশা থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। অকস্মাত কোনো প্ৰাণীৰ দ্বাৰা যাতে আপুনি আজি আঘাতপ্ৰাপ্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে কৰ্মক্ষেত্ৰত জ্যেষ্ঠ বিষয়াৰ লগত আজি আপোনাৰ সুসম্পৰ্ক গঢ় লৈ উঠিব। নিবনুৱাই প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগত উপকৃত হ'ব। আজি আপুনি চমু ভ্ৰমণৰ আঁচনিও ল'ব পাৰে। শিক্ষাত উন্নতি অব্যাহত থকাৰ লগতে আপোনাৰ দক্ষতা প্ৰকাশৰ নতুন সংযোগেও আজি আপোনাক উৎসাহিত কৰিব। প্ৰিয় ব্যক্তিৰ সহযোগত কোনো বিশেষ দিশত আজি আপুনি উপকৃত হ'ব আৰু আন কোনোবাই পুৰণা অৱহেলিত সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। কোনো আপোন ব্যক্তিৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু পাৰিবাৰিক ভ্ৰমণ আনন্দৰ হ'ব। বস্ত্ৰ অলংকাৰ আদি ক্ৰয় কৰিও গৃহসুখ বঢ়াব পাৰিব। ব্যৱসায়িক পৰিৱেশ আন দিনৰ তুলনাত আজি যথেষ্ট উন্নত। আজি আপুনি অসম্পূৰ্ণ সঞ্চয়সমূহতো মনোযোগ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। দিনৰ প্ৰথম অংশত আপুনি স্বাস্থ্যত সামান্য সমস্যা অনুভৱ কৰিলেও পিছলৈ ক্ৰমোন্নতিত আপোনাৰ মনোবল বাঢ়িব। কৰ্মক্ষেত্ৰত সকলো দিশতে সহকৰ্মী আৰু জ্যেষ্ঠ বিষয়াৰ সহযোগেও আপোনাক আজি উপকৃত কৰিব। আনৰ পৰামৰ্শ গ্ৰহণ কৰি নিবনুৱাৰ কোনো গুৰুত্বপূৰ্ণ দিশত যাতে সমস্যা নাবাঢ়ে তাৰ প্ৰতি সাৱধানতাৰ প্ৰয়োজন। আজি অৰ্থকষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। পৰীক্ষা আদিত সফলতা অৰ্জন কৰি আপুনি আজি সুখ্যাতি বঢ়াব পাৰিব। কিন্তু ক্ৰিয়া আদিত আজি যাতে আপুনি সামান্য হ'লেও কোনো প্ৰকাৰে আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ কোনো শ্ৰেষ্ঠতম দিশ অকস্মাত আৱিষ্কাৰ কৰি আপুনি উৎসাহিত হ'ব। আজি সম্পৰ্কৰ স্থায়িত্বকৰণতো আশা কৰা ধৰণেই আপুনি অগ্ৰগতি লাভ কৰিব। গৃহত মাংগলিক কৰ্ম আয়োজনৰ যোগ, য'ত আপোনাৰ ব্যস্ততা থাকিব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। ব্যৱসায়ীয়ে আজি কোনো সম্পদ ক্ৰয় কৰি নিজৰ আশা পূৰণ কৰিব পাৰিব। অৰ্থকামত আপোনাৰ সন্তুষ্টি থাকিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গুলপীয়া ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। কৰ্মৰ সকলো দিশতে আপোনাৰ উন্নতি অব্যাহত থাকিব। আজি পৰিৱেশত আপুনি বেয়া পোৱা কোনো ব্যক্তিৰ লগত পুনৰ সুসম্পৰ্কও স্থাপন কৰিব পাৰিব। মহিলা কৰ্মচাৰীয়ে দিনৰ প্ৰথম ভাগত স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। নিবনুৱাই নতুন কোনো শুভ সংযোগ লাভ কৰি আজি প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আশা কৰা শুভ সংবাদ লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ হ'ব। কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লগা হ'ব পাৰে। কোনো মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত
আজি আপুনি কিছু শ্ৰেষ্ঠতম সময় অতিবাহিত কৰিব পাৰিব। আৰু কোনোবাৰ নতুন ব্যক্তিৰ লগত হোৱা পৰিচয়ো ৰোমাঞ্চকৰ হ'ব আৰু দীৰ্ঘকালৰ বাবেও স্থায়িত্ব লাভ কৰিব। গৃহত কোনো পুণ্যকৰ্মত আজি আপোনাৰ খৰচ বাঢ়িব। আজি ভোগবিলাক বিনোদনতো আপোনাৰ খৰচ বৃদ্ধি পাব। অৱশ্যে আপোনাৰ অৰ্থচিন্তা অনুভৱ নহয়। ব্যৱসায় কাৰণত কৰা চমু ভ্ৰমণ লাভজনক হ'ব। আজি নতুন ব্যৱসায় আৰম্ভ কৰিবৰ বাবেও আপুনি নিজৰ হাতত এটা ভাল দিন পাব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। ন্যায্য প্ৰাপ্তিত হোৱা বিলম্বৰ সংবাদ কৰ্মক্ষেত্ৰত আপোনাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আজি অকস্মাত স্বাস্থ্যজনিত কাৰণত যাতে আপুনি কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতিও আপোনাক অধিক সাৱধানতাৰ প্ৰয়োজন। নিবনুৱাই নতুন কোনো কৰ্মৰ শুভ সংযোগ আজি লাভ কৰিব। ইয়াত আপোনাৰ আৰ্থিক প্ৰতিষ্ঠাৰ লগতে বহুদিনীয়া আশাও পূৰণ হ'ব। শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগিতা লাভ কৰি আজি উপকৃত হ'ব। আজি দক্ষতা প্ৰকাশৰ নতুন কোনো শুভ সংযোগেও আপোনাক উৎসাহত ৰাখিব। প্ৰিয় ব্যক্তিৰ সংগত কিছু উন্নত সময় আজি আপুনি অতিবাহিত কৰিব পাৰিব। যদিও দিনৰ সৰহখিনি সময় আপুনি উদ্বিগ্নতাৰে অতিক্ৰম কৰিব লগা হ'ব পাৰে। কিন্তু কোনোৱে বিবাহৰ সংযোগত আজি আশা কৰা ধৰণেই অগ্ৰগতি লাভ কৰিব। কোনো সম্পদ ক্ৰয় কৰি গৃহ সুখত আপুনি সুখী হ'ব। ধৰ্মীয় কৰ্মত আজি আপুনি ব্যস্ত থাকিব লাগিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, তথাপিতো অৰ্থাগমত আপোনাৰ সন্তুষ্টি নাথাকিব। অৱশ্যে আজি আপোনাৰ অৰ্থচিন্তাৰ অনুভৱ নহয়। আজি আপোনাৰ বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি দিনৰ প্ৰথমৰ সময়খিনি স্বাস্থ্যৰ বাবে আপোনাক অধিক মনোযোগৰ আৱশ্যক হ'ব। আজি মহিলা কৰ্মচাৰীয়েও স্বাস্থ্যজনিত কাৰণত যাতে কৰ্ম পৰিৱৰ্তন কৰিব লগা নহয়, তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। নিবনুৱাই মান সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈ লক্ষ্য ৰাখক। শিক্ষাৰ্থীয়ে আজি পৰীক্ষা আদিৰ কোনো সংবাদত অহেতুক চিন্তিত হ'ব পাৰে। আজি বন্ধুৰ লগত অবাবত যাতে আপোনাৰ বিবাদ আদি নহয়, তাৰ প্ৰতিও আপুনি যত্ন ল'ব লাগিব। প্ৰিয় ব্যক্তিৰ ওপৰত কোনো কাৰণত আপোনাৰ আজি অসন্তুষ্টি বাঢ়িব পাৰে। আজি সংযোগৰ বাবেও আপোনাৰ অপেক্ষাৰ পৰিমাণ সামান্য বাঢ়িব। গৃহত আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিলেও গৃহ সুখত ইয়াৰ অশুভ প্ৰভাৱ নপৰে। কোনো সম্পদ ক্ৰয়ৰ আঁচনি আপুনি আজি গ্ৰহণ কৰিব পাৰে। ব্যৱসায় পৰিৱেশ উন্নত বুলিব পৰা নাযায়। নতুন আৰ্থিক আঁচনিত ধন বিনিয়োগৰ বাবেও আজিৰ দিনটো উন্নত নহয়। আপোনাৰ আজি ক'লা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মক্ষেত্ৰত আজি আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভ কৰিব। ইয়াত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ হ'ব। নিবনুৱাই কৰা ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ হোৱাৰ লগতে আজি লাভজনকো প্ৰমাণিত হ'ব। কিন্তু আপুনি অৰ্থ সমস্যা সমাধানৰ বাবে আজি ঘনিষ্ঠ বন্ধুক প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত যাতে শিক্ষাৰ পৰিৱেশ নিম্নগামী নহয়, তাৰ বাবে সাৱধানতা লওক। প্ৰেমৰ সম্পৰ্কক আজি আপুনি বিবাহৰ সম্পৰ্কলৈ পৰিৱৰ্তিত কৰি আনন্দিত হ'ব পাৰিব। আজি তীৰ্থস্থান আদি দৰ্শনতো আপোনাৰ সুখ থাকিব। গৃহত কোনো পুণ্যকৰ্ম আয়োজনত আপোনাৰ পৰিশ্ৰম বাঢ়িব। পুত্ৰ কন্যাৰ সৌভাগ্যৰ সংবাদেও গৃহ সুখ বৃদ্ধি কৰিব। ব্যৱসায়ত উপাৰ্জনত সন্তুষ্টি থাকিব যদিও আজি অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে আপোনাৰ খৰচ নাবাঢ়ে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব
আৰু ৰঙা ৰং আৰু 8 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কোনো কৰ্মৰ বাবে যাতে আপুনি আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখক। অকস্মাত পৰিৱেশিক ৰোগৰ অশান্তিৰ ফলত যাতে কৰ্ম পৰিৱৰ্তন কৰিবলগীয়া নহয়, তাৰ প্ৰতিও আজি আপুনি যত্ন ল'ব লাগিব। শিক্ষাৰ্থীয়ে পৰীক্ষা আদিত উচ্চ স্থান লাভ কৰি সুনাম বঢ়াব পাৰিব। কোনো গুৰুত্বপূৰ্ণ দিশত বন্ধুৰ সহযোগেও আজি আপোনাক উপকৃত কৰিব। নিবনুৱাই কোনো উৎসৰ পৰা ধন প্ৰাপ্তিত আজি অৰ্থ সমস্যাৰ পৰা মুক্ত হ'ব পাৰিব। কৰ্ম সংক্ৰান্ত কাৰণত আজি আপুনি ভ্ৰমণৰ নিৰ্ণয় ল'ব পাৰে। প্ৰিয় ব্যক্তিৰ সহযোগিতাত কোনো দিশত আজি আপুনি উপকৃত হ'ব। দিনটো উদ্বিগ্নতাৰে অতিক্ৰম হ'লেও দিনৰ শেষলৈ প্ৰিয়জনৰ সংগত আপুনি সুখী হ'ব পাৰিব। গৃহত ভূমি, বাহন আদিৰ সম্পত্তিৰ সমস্যা আজি সমাধান হ'ব। কোনো আপোন ব্যক্তিৰ ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থাগমত আপোনাৰ সন্তুষ্টি থাকিব, কিন্তু আজি বিভিন্ন সৰু সৰু সমস্যা সমাধানত আপোনাৰ খৰচো বাঢ়িব। আজি আপোনাৰ বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপুনি আশা কৰি থকা কোনো শুভ সংবাদ লাভত কৰ্মক্ষেত্ৰত আপোনাৰ বহুদিনীয়া পৰিশ্ৰমৰ আজি প্ৰকৃত মৰ্যাদা লাভ হ'ব। কোনো অপ্ৰত্যাশিত সংবাদত আজি অকস্মাত আপোনাৰ কৰ্ম পৰিৱৰ্তনৰ আশংকাও আছে। নিবনুৱাই কোনো ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰি যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ প্ৰতি সাৱধানতা লওক। আপুনি আজি গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আগলৈ শুদ্ধ প্ৰমাণিত হোৱাৰ আশাও কম থাকিব। শাৰীৰিক দুৰ্বলতাৰ ফলত শিক্ষাৰ পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে আপুনি যত্ন ল'ব লাগিব। আপোনাৰ আচৰণৰ বাবে যাতে জ্যেষ্ঠজনৰ ওচৰত আপোনাৰ সুনামত আঘাত নাহে, তাৰ প্ৰতিও আজি আপুনি লক্ষ্য ৰাখিব লাগিব। প্ৰেমৰ দিশত অৰ্থকষ্ট আজি আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। তথাপিও আজি আপুনি আপোনাৰ প্ৰিয় ব্যক্তিক আৰ্থিক সহযোগিতা প্ৰদান কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। গৃহ পৰিৱেশত মতৰ পাৰ্থক্যই পৰিৱেশৰ আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। কিন্তু কোনো সম্পদ ক্ৰয় কৰি আজি আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থগম অব্যাহত থাকিলেও আজি আপোনাৰ সন্তুষ্টি নাথাকিব। বিভিন্ন সমস্যা সমাধানত আজি আপোনাৰ খৰচো বাঢ়িব। আপোনাৰ আজি বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব, আৰু হালধীয়া ৰঙৰ 6 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কৰ্মৰ পৰিৱেশত গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আজি আপোনাৰ কৰ্মক্ষেত্ৰত মানসিক পৰিশ্ৰম বাঢ়িব। কোনো শুভ সংবাদ লাভ কৰিব, কিন্তু ইয়াৰ বাবে আপুনি দিনৰ শেষলৈ ৰ'ব লাগিব। নিবনুৱাই যিকোনো কাৰণতে যাতে আপোনাৰ মিছা অপবাদ প্ৰচাৰ নহয়, তাৰ প্ৰতি সাৱধানতা লওক। আনহাতে আজি অৰ্থকষ্টও আপোনাৰ মনোকষ্টৰ কাৰণ হ'ব। শিক্ষাৰ্থীয়ে স্বাস্থ্যত সামান্য দুৰ্বলতা অনুভৱ কৰিব পাৰে, কিন্তু শিক্ষাটো আপোনাৰ ক্ৰমোন্নতি অব্যাহত থাকিব। কিন্তু কোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত হোৱা সামান্য ব্যৰ্থতা আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব পাৰে। প্ৰিয় ব্যক্তিৰ সংগত অতিবাহিত কৰা সময়খিনি অধিক আনন্দময় কৰি গঢ় দিবলৈ আপুনি আজি বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা আৱশ্যক। আজি আপুনি আপোনাৰ কোনো পুৰণা অভ্যাসো এৰিব লগা হ'ব পাৰে। গৃহ পৰিৱেশত আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ কাৰণ হ'ব। ভুল সিদ্ধান্ত গ্ৰহণৰ ফলত যাতে কোনো দিশত আপুনি আৰ্থিক ক্ষতিৰ সন্মুখীন নহয়, তাৰ প্ৰতিও সাৱধানতা লোৱা আৱশ্যক। স্বাস্থ্যজনিত কাৰণত ব্যৱসায় পৰিৱেশ যাতে নিম্নগামী নহয়, তাৰ বাবে আপোনাক যত্নৰ আৱশ্যক হ'ব। কোনো ব্যক্তিক প্ৰতিশ্ৰুতি দি আজি আপুনি অৰ্থ চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। আজি আপোনাৰ বগা ৰঙৰ 2 সংখ্যা অধিক শুভ থাকিব, আৰু ৰঙা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব।
প্ৰিয় দৰ্শক বন্ধু, অনুগ্ৰহ কৰি আজিৰ ভিডিঅ'টো লাইক কৰি দিব আৰু আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। লগতে আজিৰ ৰাশিফল চাই আপুনি কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনাব। কোনো ধৰণৰ প্ৰশ্ন যদি থাকে তেতিয়াহ'লে কমেণ্ট বক্সত লিখক। আমি আপোনাক সহায় কৰি অতিশয় আনন্দিত হ'ব পাৰিম। অহাকালিলৈ আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।